নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি নৱমমান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ৮ নম্বৰ অধ্যায়ত থকা গতি নামৰ পাঠটো আলোচনা কৰিম। এই পাঠটোত থকা বিভিন্ন ধৰণৰ কনচেপ্টবোৰ বা ধাৰণাবোৰ আমি আলোচনা কৰিম। গতিকে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালদৰে চাবা। ঠিক আছে? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই গতি শব্দৰ যিটো অৰ্থ হয় নিশ্চয় বুজি পাইছা বা তোমালোকে জানা হয়নে? গতি মানে আমি কি হয় আমি তাক বুজোঁ। এটা কোনোবা এটা বস্তু গতিশীল অৱস্থাত থকা মানে আমি কি বুজোঁ? আমি যদি উদাহৰণস্বৰূপে চাওঁ পানীত মাছবোৰে কি কৰে? সাঁতুৰি থাকে হয়নে? মানে সিহঁতি কি কৰি থাকে? গতি কৰি থাকে হয়নে? চৰাই আকাশত উৰে হয়নে? চৰাইবোৰে কি কৰে? এঠাইৰ পৰা আন ঠাইলৈ যায় মানে গতি কৰি থাকে। এতিয়া পৃথিৱীত থকা বিভিন্ন ধৰণৰ বস্তুবোৰ বা হেৰি লাগিলে জীৱই হওক বা জড়ই হওক সকলোবোৰ বস্তুৱে কি হয় এটা গতি কৰিব পাৰে হয়নে? আমি যদি সৌৰজগতখনৰ কথা ভাবোঁ সূৰ্যক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গ্ৰহবোৰে কি কৰি আছে? গতি কৰি আছে হয়নে? সেই গ্ৰহবোৰ কি হৈ আছে? গতিশীল অৱস্থাত আছে হয়নে? আমি গতিশীল এতিয়া ধৰি লৈছোঁ তোমালোকে গাড়ী যোৱা দেখিছা হয়নে? বাছ চলা দেখিছা, ট্ৰেইন যোৱা দেখিছা, এইবোৰ কি হয়? কিছুমান সেইবোৰ কি হয়? গতিশীল অৱস্থাত থকা বুলি কওঁ হয়নে? এতিয়া আমি ইতিমধ্যে গতিৰ ধাৰণাটো গম পালোঁ হয়নে? বা আমি গতি মানে কি বুজি পাওঁ হয়নে? এতিয়া আমি বিভিন্ন ধৰণৰ বস্তুবোৰ যে গতি কৰি থাকে আমি তাক জানিলোঁ হয়নে? তাক আমি গতিৰ এটা ধাৰণা ল'ব পাৰিলোঁ। এতিয়া বিজ্ঞানৰ ভাষাত সেই গতি মানেনো কি হয় হয়নে? আমি গতিৰ কি কি কথা আলোচনা কৰিব লাগিব সেই বিষয়ে এতিয়া আমি আলোচনা কৰিম। গম পাইছেনে? এতিয়া গতি মানে কি হয়? সময়ৰ সাপেক্ষে কোনো এটা বস্তুৰ স্থান সলনি হোৱাকৈ সেই আমি বস্তুটো গতি হোৱা বুলি কওঁ। ধৰি লৈছোঁ কোনোবা এটা বস্তু এটা পজিশ্যনত আছিলে, এটা অৱস্থাত আছিলে, এই অৱস্থাত আছিলে, এত আছিলে ঠিক আছে? কোনোবা এটা বস্তু আছিলে এত আছিলে, এত থাকি ই পালেগৈ বিত পালেগৈ। এৰ পৰা প্ৰথমতে এত আছিলে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত বা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কি পালেগৈ? বিত পালেগৈ। গতিকে আমি এই বস্তুটো যে এৰ পৰা বিত পালেগৈ আমি তাক কি বুলি ক'ম? আমি তাক গতি কৰা বুলি ক'ম হয়নে? এতিয়া আমি যদি চিম্পলি গতি মানে কি বুজিম? যদি কোনোবা এটা বস্তুৰ সময়ৰ সাপেক্ষে তাৰ অৱস্থানটো সলনি হয় বা তাৰ স্থানটো সলনি হয় তেতিয়া আমি সেই বস্তুটো কি বুলি ক'ম? গতি কৰা বুলি ক'ম। এতিয়া তোমালোকে গম পাইছানে গতি মানে কি হয়? এতিয়া গতি মানে কি আমি তাক বুজি পালোঁ। এতিয়া আমি গতি বুলি কাক কওঁ আমি তাৰ এটা ধাৰণা ল'ব পাৰিলোঁ হয়নে? যেতিয়া কোনোবা এটা বস্তুৱে সময়ৰ সাপেক্ষে তাৰ অৱস্থানটো সলনি কৰে তেতিয়া আমি সেই বস্তুটো কি অৱস্থাত থকা বুলি কওঁ? গতি হোৱা বুলি কওঁ হয়নে? গতিকে এতিয়া তোমালোকে চোৱা নিৰীক্ষণ কৰোঁতাজনৰ সাপেক্ষে সেই গতিৰ ধাৰণাবোৰ বেলেগ বেলেগ হ'ব পাৰে। গম পাইছানে? এটা উদাহৰণ লৈ লওঁ। ধৰি লৈছোঁ এজন মানুহ আলিৰ কাষত থিয় হৈ আছে ঠিক আছে? এজন মানুহ আলিৰ কাষত থিয় হৈ আছে আৰু এইফালে এখন গাড়ী গৈ আছে ঠিক আছে? এখন গাড়ী গৈ আছে গম পাইছানে? ইয়াত এজন মানুহ আছে, ইয়াত এজন মানুহ আছে বা ইয়াত এজন, ইয়াত এজন, ইয়াত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4জন মানুহ। গতিকে এই গাড়ীখনত ধৰি লৈছোঁ 4জন মানুহ গৈ আছে ঠিক আছে? এই গাড়ীখন গতি কৰি আছে। আমি যদি এইজন মানুহক সোধোঁ গাড়ীখন কি অৱস্থাত আছে তেতিয়া মানুহজনে নিশ্চয় ক'ব যে গাড়ীখনে গতি কৰি আছে হয়নে? আমি যদি এই মানুহজনক শুনো যে এই 1 নম্বৰ মানুহজনে গতি কৰি আছে নে নাই তেওঁ নিশ্চয় ক'ব যে গাড়ীখন যেতিয়া গতি কৰি আছে 1 নম্বৰ মানুহজনে কি হৈছে? গতি কৰি আছে। মানে এই মানুহজনৰ সাপেক্ষে এই 1 নম্বৰ মানুহজন কি হৈ আছে? গতিশীল অৱস্থাত আছে হয়নে? আমি যদি সেই ইয়াৰ কাষতে বহি থকা 2 নম্বৰ মানুহজনক সোধোঁ যে তোমাৰ সাপেক্ষে 1 নম্বৰ গতিটো কি হ'ব তেতিয়াতো তেওঁ কি বুলি ক'ব? তেওঁ 0 বুলি ক'ব। কাৰণ গাড়ীত তেওঁলোকে 2জনে বহি আছে গতিকে এইজনৰ সাপেক্ষে 1ৰ যিটো গতিটো 0 হ'ব হয়নে? আমি তাক স্থিৰ অৱস্থাত থকা বুলি ক'ম। গতিকে সেই একেটা বস্তু একেটা আমি চিটুৱেশ্যনকে আমি চালোঁ এজন মানুহৰ সাপেক্ষে 1 নম্বৰ ব্যক্তিজনৰ গতিটো কি হ'ল? গতি কৰি আছে। ঠিক সেইধৰণে কাষত বহি থকা ব্যক্তিজনৰ সাপেক্ষে তেওঁ কি হৈ আছে? স্থিৰ অৱস্থাত আছে। গতিকে তোমালোকে বুজি পালানে যে যিজনে নিৰীক্ষণ কৰোঁতাজনৰ সাপেক্ষে সেই গতিৰ ধাৰণাবোৰ বেলেগ বেলেগ হ'ব পাৰে। গতিকে তোমালোকে কথাটো ধৰিব পাৰিলা নিশ্চয়। এতিয়া তোমালোকে যদি মন কৰা কোনোবা এটা বস্তুৰ গতি বিভিন্ন ধৰণৰ হ'ব পাৰে বা বিভিন্ন প্ৰকাৰ হ'ব পাৰে। যেনে কোনোবা এটা গতিৰ প্ৰকাৰ কি হ'ব পাৰে? সৰলৰৈখিক গতি। যেতিয়া কোনোবা এটা বস্তুৱে এডাল সৰল ৰেখাত গতি কৰে হয়নে? পোনে পোনে গতি কৰে আমি তেতিয়া তাক কি বুলি ক'ম?
সৰল ৰৈখিক গতি বুলি কওঁ ঠিক আছে যেতিয়া কোনো এটা বস্তুৱে বৃত্তাকাৰ পথত ঘূৰি থাকে তেতিয়া আমি তাক কম বৃত্তীয় গতি এতিয়া ধৰি লোৱা তোমালোকে সূৰ্যৰ চাৰিওফালে বিভিন্ন গ্ৰহবিলাক কি হৈ আছে ঘূৰি আছে হয়নে বৃত্তাকাৰ পথত ঘূৰি আছে গতিকে আমি তাক কি বুলি ক'ব পাৰোঁ আমি তাক বৃত্তীয় গতি বুলি ক'ব পাৰোঁ গম পাইছানে আৰু ঠিক সেইধৰণে আমি দোলন গতি যেতিয়া আমি জোলনা যে তোমালোকে দেখিছা হয়নে যিডাল জোলনাৰ যিটো গতি হয় আমি তাক দোলন গতি বুলি কওঁ গম পাইছানে আমাৰ যিটো পেণ্ডুলাম হয় পেণ্ডুলামৰ যিটো গতি হয় তাৰ গতিটো হৈছে দোলন গতি গম পাইছানে ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া বিজ্ঞান পঢ়ি আছোঁ হয়নে আমি বিজ্ঞানৰ কি পঢ়ি আছোঁ গতি নামৰ পাঠটো পঢ়ি আছোঁ গতিকে আমি সকলোৱে জানো বিজ্ঞানৰ কেইটা শাখা আছে তিনিটা শাখা আছে এটা হৈছে জীৱবিজ্ঞান এটা হৈছে পদাৰ্থ বিজ্ঞান আৰু আনটো হৈছে ৰসায়ন বিজ্ঞান এতিয়া আমি কোনটো শাখা পঢ়ি আছোঁ আমি এতিয়া পদাৰ্থ বিজ্ঞান শাখাটো পঢ়ি আছোঁ এই গতি নামৰ পাঠটো সেই পদাৰ্থ বিজ্ঞান শাখাৰে অন্তৰ্ভুক্ত এটা পদাৰ্থ বিজ্ঞান মানে কি হয় এটা পদাৰ্থ বিজ্ঞান হৈছে বিজ্ঞানৰ এনেকুৱা এটা শাখা যিটো শাখাই প্ৰকৃতিৰ বিভিন্ন ধৰণৰ পৰিঘটনাবোৰ অধ্যয়ন কৰে এটা প্ৰকৃতিৰ বিভিন্ন ধৰণৰ পৰিঘটনাবোৰ বুলি ক'লে আমি কি বুলি বুজিম ধৰি লোৱা কোনোবা এটা বস্তু ওপৰৰ পৰা তললৈ পৰি গৈছে হয়নে আমি যদি বতাহৰ গতিবেগৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় আমি যদি সূৰ্যৰ চাৰিওফালে গতি কৰি থকা গ্ৰহবোৰৰ গতিবেগ বা গতিৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া যিবিলাক পৰিঘটনা আমি এই পদাৰ্থ বিজ্ঞানে কি কৰে এই প্ৰকৃতিত ঘটি থকা বিভিন্ন ধৰণৰ পৰিঘটনাবোৰ কি কৰে অধ্যয়ন কৰে হয়নে এতিয়া তোমালোকে পদাৰ্থ বিজ্ঞানত ব্যৱহৃত হোৱা এটা গুৰুত্বপূৰ্ণ বস্তুৰ বিষয়ে জানিব লাগিব সেইটো হৈছে ভৌতিক ৰাশি গম পাইছানে তোমালোকে এই ভৌতিক ৰাশিৰ বিষয়ে জানিব লাগিব এই ভৌতিক ৰাশিৰ ধাৰণাটো এই পদাৰ্থ বিজ্ঞান শাখাটোত প্ৰয়োজন হয় বা ই বাৰে বাৰে ব্যৱহাৰ হৈ থাকে এতিয়া ভৌতিক ৰাশি মানেনো কি হয় এটা ভৌতিক ৰাশি মানে হৈছে এইটোৱে আমি যিবোৰ ৰাশিক জুখিব পাৰোঁ বা আমি যিবোৰ ৰাশিৰ জুখি তাৰ মানটো উলিয়াব পাৰোঁ সেইটো হৈছে ভৌতিক ৰাশি ধৰি লৈছোঁ এইটো কলমটো হয়নে এই কলমটোৰ যদি আমাৰ দিশ উলিয়াবলৈ কয় আমি দিশটো উলিয়াব পাৰিম হয়নে গতিকে ইয়াৰ যিটো দৈৰ্ঘ্য হ'ব এই দৈৰ্ঘ্যটো হ'ব এটা ভৌতিক ৰাশি গম পাইছেনে এই কলমটো ভৌতিক ৰাশি নহয় গম পাইছেনে এই কলমটোৰ যিটো দৈৰ্ঘ্য হ'ব এই দৈৰ্ঘ্যটো হ'ব এটা ভৌতিক ৰাশি ঠিক সেইধৰণে তোমালোকে ব্লেক বৰ্ডখনলৈ মন কৰা এই বৰ্ডখনক যদি তোমাক যদি সোধে ইয়াৰ দিশটো কিমান বা ইয়াৰ প্ৰস্থটো কিমান ইয়াৰ যিটো দিশ বা প্ৰস্থটো আমি কি কৰিব পাৰোঁ আমি মেজাৰমেণ্ট কৰিব পাৰোঁ আমি তাক জুখিব পাৰোঁ গতিকে সেই দিশ বা প্ৰস্থটো হৈছে ভৌতিক ৰাশি গম পাইছেনে এই বৰ্ডখন কিন্তু ভৌতিক ৰাশি নহয় ইয়াৰ যিটো দিশ বা প্ৰস্থক আমি কি বুলি ক'ম ভৌতিক ৰাশি বুলি ক'ম গম পাইছেনে আৰু এই ভৌতিক ৰাশিক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে স্কেলাৰ ৰাশি আৰু এটা হৈছে ভেক্টৰ ৰাশি গম পাইছেনে এই দুইটা বহুত ইম্পৰ্টেণ্ট তোমালোকে মন দিবা এটা স্কেলাৰ ৰাশি মানে কি হৈছে এটা তোমালোকে যদি চোৱা কিছুমান ভৌতিক ৰাশি প্ৰকাশ কৰিবলৈ অকল মানটো যদি আমাক অকল মানটো কৈ দিয়ে সেইটো আমাৰ যথেষ্ট হয় ধৰি লৈছোঁ তোমাক যদি সোধোঁ যে কেইটা বাজিছে তোমালোকে ক'বা যে বা 9টা বাজিছে বা 10টা বাজিছে গম পাইছানে গতিকে তোমালোকে তাৰ যিটো মান বা 9টা বা 10টা যিটো মানটো কোৱাৰ লগে লগে আমাৰ কি হৈছে আমি তাৰ বিষয়ে ভালদৰে জানিব পাৰিছোঁ ঠিক সেইধৰণে তোমাক যদি কওঁ যে এই বৰ্ডখনৰ দিশটো কিমান হ'ব তোমালোকে বৰ্ডখনৰ দিশটো জুখি উলিয়াই দিবা যে 3 চেণ্টিমিটাৰ বা 5 চেণ্টিমিটাৰ গম পাইছানে বা এই বৰ্ডখনৰ দিশটো হৈছে ধৰি লৈছোঁ 1 মিটাৰ বা 2 মিটাৰ গম পাইছানে আমি তাক কিহত প্ৰকাশ কৰিছোঁ মিটাৰত প্ৰকাশ কৰিছোঁ আমি তাক 1 মিটাৰ বা 2 মিটাৰ বা 3 চেণ্টিমিটাৰ বা 5 চেণ্টিমিটাৰ আমি সেই মানবোৰ কওঁতে আমি কি হৈছে সেই যিটো বৰ্ডখনৰ দিশটোৰ কথা আমি জানিব পাৰিছোঁ গম পাইছানে গতিকে সেই যিবোৰ ৰাশিক প্ৰকাশ কৰিবলৈ অকল মানৰ প্ৰয়োজন গম পাইছানে অকল মানৰ প্ৰয়োজন আমি তাক কি বুলি কওঁ স্কেলাৰ ৰাশি বুলি কওঁ গম পাইছানে এতিয়া তোমালোকক যদি কোনোবা এটা বস্তুৰ দিশ সোধে মানে দিশটো আমি তাৰ মানটো কৈ দিলে আমি সেই বস্তুটোৰ দিশটো গম পাই যাম বা সময় গম পাইছানে কোনোবা এটা তোমাক যদি সময়ৰ কথা সোধে তেতিয়া আমি সময়ৰ কথা জাষ্ট মানটো কৈ দিলে হ'ল যে 10টা বাজিছে 12টা বাজিছে হয়নে যে যিবোৰ ভৌতিক ৰাশি প্ৰকাশ কৰিবলৈ অকল মানৰ প্ৰয়োজন আমি তাক কি বুলি কওঁ স্কেলাৰ ৰাশি বুলি কওঁ গম পাইছানে দিশ সময় বা আমি ধৰি লৈছোঁ উচ্চতা হয়নে কোনোবা এটা বস্তুৰ উচ্চতা উলিয়াবলৈ দিলে আমি কি বুলি কওঁ আমি কি চিম্পলি তাৰ উচ্চতা উলিয়াই দিব পাৰোঁ হয়নে আমি তাক ওপৰৰ পৰা জুখিলেও যিটো হ'ব বা তলৰ পৰা জুখিলেও সেই একেটাই আমি তাৰ মানটো পাম গম পাইছানে এটা স্কেলাৰ ৰাশি মানে এটা দূৰত্বটো হৈছে এটা স্কেলাৰ ৰাশি গম পাইছানে এই দূৰত্বৰ বিষয়ে আমি
নেক্সট পাছত আমি ভালদৰে পঢ়িম আমি দূৰত্বৰ বিষয়ে পঢ়িব লাগিব আমি নেক্সট এটা স্কেলাৰ ৰাশি মানে গম পালোঁ হয়নে যিবোৰ ৰাশি প্ৰকাশ কৰিবলৈ আমাৰ কিহৰ প্ৰয়োজন অকল মানৰ প্ৰয়োজন আমি তাক কি বুলি কওঁ স্কেলাৰ ৰাশি বুলি কওঁ নেক্সটত আছে কি আছে ভেক্টৰ ৰাশি এটা ভেক্টৰ ৰাশি মানে কি হয় যিবোৰ ৰাশি প্ৰকাশ কৰিবলৈ আমাক মানৰ লগতে দিশৰ প্ৰয়োজন হ'ব গম পাইছানে মানৰ লগতে আমাক তাক কিহৰ প্ৰয়োজন হ'ব এটা ইম্পৰ্টেণ্ট বস্তু কি হ'ব লাগিব দিশ লাগিব মানে ডাইৰেকশ্যনটো যেতিয়া কোনোবা এটা ভৌতিক ৰাশি প্ৰকাশ কৰিবলৈ আমাক মানটো লাগিবই মানৰ লগতে কি লাগিব দিশ লাগিব আমি তাক কি বুলি কওঁ ভেক্টৰ ৰাশি এটা কোনোবা এটা আমি যদি উদাহৰণ এটা লৈ লওঁ ধৰি লৈছোঁ তোমালোকক যদি মই দৰ্জাখন বন্ধ কৰি থোৱা আছে তোমালোকক খুলিবলৈ গ'লোঁ ঠিক আছে আমি দৰ্জাখন খুলিবলৈ কি কৰিব লাগিব আমি তাক বল প্ৰয়োগ কৰিব লাগিব হয়নে বল প্ৰয়োগ কৰিব লাগিব আমি বলৰ এককটো কি হয় নিউটন মই যদি তোমালোকক কওঁ যে দৰ্জাখনৰ ওপৰত 5 নিউটন বল প্ৰয়োগ কৰি দিয়া তেতিয়া তোমালোকে কি কৰিবা 5 নিউটন যদি তোমালোকে বল প্ৰয়োগ কৰা সেইটো তোমালোকৰ সাফিচিয়েন্ট নহ'ব হয়নে তোমালোকক মই এইটো ক'ব লাগিব যে 5 নিউটন বলটো তোমালোকে ভিতৰলৈ বা বাহিৰলৈ ঠেলি দিয়া বা প্ৰয়োগ কৰা গম পাইছানে সেই গতিকে তোমালোকে দৰ্জাখন খুলিবলৈ কি হ'ব লাগিব বলটো হয়তো ভিতৰলৈ দিব লাগিব নহ'লে কি কৰিব লাগিব বাহিৰলৈ দিব লাগিব আমাৰ তাক কি লাগিব অকল আমাক যদি 5 নিউটন বুলি কৈ দিয়ে আমি সেইটো সাফিচিয়েন্ট নহয় সেই 5 নিউটন আমি বাহিৰলৈ দিম নে ভিতৰলৈ দিম তাক আমাৰ প্ৰয়োজন হ'ব গম পাইছানে গতিকে সেই বলটো হৈছে এটা ভেক্টৰ ৰাশি এটা ভেক্টৰ ৰাশি মানে কি হয় যিবোৰ ভৌতিক ৰাশি প্ৰকাশ কৰিবলৈ আমাক মানৰ লগতে দিশৰ প্ৰয়োজন আমি তাক কি বুলি কওঁ ভেক্টৰ ৰাশি বুলি কওঁ যেনেকৈ বল গম পাইছানে আমি তেনেকৈ হৰণটো হৈছে এটা ভেক্টৰ ৰাশি আমি দূৰত্ব আৰু হৰণটো আমি কম্পেয়াৰ কৰি এতিয়া পাছতে আমি পঢ়িম গম পাইছানে গতিকে এতিয়া স্কেলাৰ ৰাশি মানে কি হয় বা ভেক্টৰ ৰাশি মানে কি হয় আমি বুজি পালোঁ হয়নে ইয়াৰ পাৰ্থক্যও লিখিবলৈ আহে পৰীক্ষাত তোমালোকে এইটো ভালদৰে ভিডিঅ'টো চাবা আৰু বুজি ল'বা ঠিক আছে আৰু কিবা বুজি নাপালে কমেণ্টত জনাবা আমি এতিয়া বিভিন্ন ধৰণৰ ভৌতিক ৰাশিৰ বিষয়ে পঢ়িলোঁ হয়নে দিশ উচ্চতা সময় হয়নে বল হয়নে আমি বিভিন্ন ধৰণৰ ভৌতিক ৰাশিৰ বিষয়ে পঢ়িলোঁ গতিকে পদাৰ্থ বিজ্ঞানৰ এই ভৌতিক ৰাশিবোৰ তোমালোকৰ প্ৰয়োজন হৈ থাকিব গতিকে তাৰ যিটো ধাৰণা তোমালোকে ভালদৰে লৈ ল'বা বা ভালদৰে বুজি ল'বা এতিয়া মই কৈছিলোঁ যে আমি কিহৰ বিষয়ে পঢ়িম দূৰত্ব আৰু হৰণৰ বিষয়ে পঢ়িম যিটো আমাক ইম্পৰ্টেণ্ট হয়নে আমাৰ পাঠ্যপুথিত আছে এতিয়া এই দূৰত্ব মানে কি হয় বা হৰণ মানে কি হয় আমি তাক বুজিম আমি প্ৰথমতে ধৰি লৈছোঁ দূৰত্ব মানে কি হয় আমি তাক বুজি লওঁ বস্তু এটাই ভ্ৰমণ কৰা পথৰ সম্পূৰ্ণ দৈৰ্ঘ্যটোক দূৰত্ব বুলি কোৱা হয় গম পাইছেনে যেতিয়া কোনোবা এটা বস্তুৱে গতি কৰাৰ পিছত তাৰ যিটো সম্পূৰ্ণ যিটো দৈৰ্ঘ্য হয় বা সম্পূৰ্ণ যিটো ভ্ৰমণ কৰাৰ দৈৰ্ঘ্য হয় আমি তাক কি বুলি কওঁ দূৰত্ব বুলি কওঁ কিন্তু হৰণ মানে হৈছে প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ যিটো ন্যূনতম দূৰত্ব আমি তাক হৰণ বুলি কওঁ গতিকে তোমালোকক যদি মই এইটো অলপ উদাহৰণ দি দেখুৱাওঁ তোমালোকে ভালদৰে বুজি পাবা হয়নে এতিয়া তোমালোকে চাগে বহুত এইটো বুজি পোৱা নাই আমি ধৰি লৈছোঁ কোনোবা এটা বস্তু গতি কৰিছে এৰ পৰা বি লৈ ঠিক আছে এৰ পৰা ধৰি লৈছোঁ ই এনেকৈ আহি বিত পালেহি ঠিক আছে এতিয়া বস্তুটোৱে ক'লৈ গতি কৰিছে এৰ পৰা বি স্থানলৈ গতি কৰিছে গতিকে আমি এৰ পৰা গতি কৰিছে আমি ইয়াক কওঁ প্ৰাৰম্ভিক স্থান বা প্ৰাৰম্ভিক বিন্দু আমি ইয়াক কি বুলি কওঁ প্ৰাৰম্ভিক অৱস্থান বুলি ক'ম ই এৰ পৰা গৈ ক'ত ৰৈছেগৈ বিত ৰৈছেগৈ গতিকে আমি তাক ক'ম অন্তিম অৱস্থান বা অন্তিম বিন্দু বুলি কওঁ গম পাইছানে আমি এতিয়া ধৰি লৈছোঁ বস্তু এটা এৰ পৰা গতি কৰিছে এৰ পৰা গতি কৰি ক'ত ৰৈছেগৈ বিত ৰৈছে গতিকে ই এৰ পৰা কোন দিশে গতি কৰিছে কোনটো ভাষাৰে গতি কৰিছে আমি এৰ পৰা এনেকৈ গৈ গতি কৰিছে গম পাইছেনে গতিকে ইয়াৰ যিটো টোটেল দৈৰ্ঘ্য এৰ পৰা বিলৈ গতি কৰা টোটেল যিটো দৈৰ্ঘ্য হ'ব ভ্ৰমণ কৰাৰ যিটো দৈৰ্ঘ্য হ'ব এইটো হ'ব ইয়াৰ দূৰত্বটো গম পাইছেনে বস্তুটোৱে যে সেই এৰ পৰা এনেকুৱা ধৰণে গতি কৰি বিত অৱস্থান পালেগৈ ইয়াৰ যিটো টোটেল যিটো দৈৰ্ঘ্য হ'ব টোটেল যিটো ভ্ৰমণ কৰা দৈৰ্ঘ্য হ'ব সেইটো হ'ব সেই বস্তুটোৰ দূৰত্ব আমাক নেক্সটটো কি কৈছে হৰণ মানে কি হৈছে প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্ব যিটো ন্যূনতম দূৰত্ব হয় এতিয়া আমি এৰ পৰা বিলৈ আমি যদি ডাইৰেক্ট এনেকৈ এডাল আঁচ টানি দিওঁ গম পাইছানে এৰ পৰা বিলৈ যিটো ন্যূনতম দূৰত্ব এইটো হ'ব হৈছে ইয়াৰ হৰণ গম পাইছানে
ইয়াৰ মাজৰ ডিষ্টেঞ্চটো ধৰি লৈছোঁ ধৰি লৈছোঁ এনেকৈ গৈ গৈ কিমান কিলোমিটাৰ গ'ল ধৰি লৈছোঁ 5 কিলোমিটাৰ গ'ল গম পাইছেনে 5 কিলোমিটাৰ গ'ল এনেকৈ গতিকে এনেকৈ গৈ বিত পালেগৈ গতিকে 5 কিলোমিটাৰ গ'ল গতিকে এই 5 কিলোমিটাৰটো হ'ব ইয়াৰ দূৰত্বটো গম পাইছেনে আমি ইয়াৰ যিটো সিহঁতৰ A আৰু B ৰ যিটো ন্যূনতম দূৰত্ব আমি তাক হৰণ বুলি কওঁ ধৰি লৈছোঁ A ৰ পৰা B লৈ ইয়াৰ দূৰত্বটো হয় 3 কিলোমিটাৰ গম পাইছানে A ৰ পৰা B লৈ ইয়াৰ যিটো হয় 3 কিলোমিটাৰ গতিকে এইটো হ'ব হৰণ এইটো হ'ব দূৰত্ব গম পাইছানে কোনোবা এটা বস্তুৱে অতিক্ৰম কৰা যিটো দৈৰ্ঘ্য হয় সম্পূৰ্ণ দৈৰ্ঘ্যটো হ'ব তাৰ দূৰত্ব আৰু সিহঁতৰ সেই বস্তুটোৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো ন্যূনতম দূৰত্ব সেইটো হ'ব সেই বস্তুটোৰ হৰণ গম পাইছানে আমি এতিয়া দূৰত্ব আৰু হৰণ মানে কি হয় বুজি পালোঁ ঠিক আছে এতিয়া আমি দূৰত্ব মানে কি হয় গম পালোঁ বা হৰণ মানে কি হয় গম পালোঁ এই দূৰত্ব আৰু হৰণৰ আৰু বিভিন্ন ধৰণৰ আৰু কিছুমান ইম্পৰ্টেণ্ট কনচেপ্ট আছে আমি সেইখিনি জানি লওঁ এতিয়া আমি ধৰি লৈছোঁ এটা হৈছে প্ৰাৰম্ভিক বিন্দু এতিয়া আমি প্ৰাৰম্ভিক বিন্দু বা অন্তিম বিন্দু বুলিহে ক'ম ঠিক আছে তোমালোকে এইটো বুজি পাই যাবা যেতিয়া বস্তুটো য'ৰ পৰা গতি কৰে আমি তাক কি বুলি কওঁ প্ৰাৰম্ভিক বিন্দু বুলি কওঁ হয়নে এৰ পৰা গতি কৰি ধৰি লৈছোঁ বিত পালেগৈ হয়নে এৰ পৰা গতি কৰি বিত পালেগৈ বস্তুটো গৈ গতিকে এইটো হ'ব প্ৰাৰম্ভিক অৱস্থান আৰু বিটো হৈছে অন্তিম অৱস্থান গতিকে ইয়াৰ যিটো টোটেল লেন্থ হ'ব আৰু যিটো টোটেল দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটো হৈছে ইয়াৰ দূৰত্ব গম পাইছানে ইয়াৰ দূৰত্ব হ'ব ধৰি লৈছোঁ আমি কিমান ধৰি লৈছোঁ এইটো 5 কিলোমিটাৰ আৰু এৰ পৰা যিটো এইটো হ'ব 3 কিলোমিটাৰ গম পাইছানে এতিয়া যদি তোমালোকক এৰ পৰা বি লৈ যাওঁতে যদি মই সুধোঁ তোমালোকক এৰ পৰা বি লৈ যাবলৈ যদি তোমালোকক শুনো যে ইয়াৰ দূৰত্বটো কিমান দূৰত্বটো তোমালোকে চিম্পলি কৈ দিলে হ'ল যে এইটো 5 কিলোমিটাৰ গম পাইছানে ইয়াৰ যিটো দূৰত্বটো হৈছে এইটো 5 কিলোমিটাৰ মানে 5 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি বিত পালেগৈ কিন্তু মই তোমালোকক যদি এ আৰু বিৰ হৰণ কিমান বুলি ক'লে তোমালোকে 3 কিলোমিটাৰ বুলি ক'বা হয়নে তো 3 কিলোমিটাৰ কোন দিশত এইটো দিশত কিমান হৈছে 3 কিলোমিটাৰ মানে তোমালোকক যদি দূৰত্বটো সুধোঁ যদি দূৰত্ব ক'বলৈ দিয়ে তেতিয়া তোমালোকক দিশৰ কথা কৰাৰ কোনো প্ৰয়োজন নাই যদি 5 কিলোমিটাৰ বুলি কয় গতিকে সেইটোৱে দূৰত্বটো আমাক ডেছক্ৰাইব কৰিবলৈ এনাফ হয় গতিকে এৰ পৰা বি লৈ যদি 5 কিলোমিটাৰ বুলি কওঁ দূৰত্বটো বুলি ক'লে আমি দূৰত্বটো 5 কিলোমিটাৰ কিন্তু যেতিয়া হৰণৰ কথা আহি যায় তাৰ এটা দিশটোৰ কথা আহি যায় মানে এৰ পৰা বি লৈ ইয়াৰ পৰা ইয়ালৈ কিমান 3 কিলোমিটাৰ গম পাইছানে ইয়াৰ যিটো ডাইৰেকশ্যনটো হয় আমি ডাইৰেকশ্যনটো দেখাই দিব লাগিব হৰণৰ ক্ষেত্ৰত গম পাইছানে এতিয়া তোমালোকে চোৱাচোন কোনোবা এটা বস্তুৰ ধৰি লৈছোঁ এইটো মোহাৰি লওঁ আমি দূৰত্বক আমি যদি কোনোবা এটা বস্তুৰ দূৰত্ব সূচাবলৈ হয় আমি চিম্পলি ডি বুলি লিখোঁ ঠিক আছে আৰু আমাক যদি হৰণটো সূচাবলৈ হয় আমি কি বুলি লিখোঁ এছ বুলি লিখোঁ ঠিক আছে গতিকে কোনোবা এটা বস্তুৰ দূৰত্বটো শূন্য হ'ব পাৰে নে নোৱাৰে বা কোনোবা এটা বস্তুৰ হৰণটো শূন্য হ'ব পাৰে নে নোৱাৰে আমি তাক চাম ঠিক আছে আমি কি পাইছিলোঁ কোনোবা এটা বস্তুৱে ভ্ৰমণ কৰা যিটো টোটেল দৈৰ্ঘ্য হয় ভ্ৰমণ কৰা যিটো পথৰ টোটেল সম্পূৰ্ণ যিটো দৈৰ্ঘ্য হয় সেই দৈৰ্ঘ্যটো হৈছে বস্তুৰ দূৰত্ব হয়নে এৰ পৰা বস্তু এটা গতি কৰি 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 বিত পালেগৈ গতিকে ইয়াৰ যিটো টোটেল লেন্থ হ'ব সেই লেন্থটো হ'ব বস্তুটোৰ দূৰত্ব হয়নে আমি হৰণটো যদি উলিয়াবলৈ কয় আমি চিম্পলি এইটো হ'ব ইয়াৰ যিটো ন্যূনতম দূৰত্বটো হ'ব হৰণ এতিয়া এই দূৰত্বটো শূন্য হ'ব পাৰে নে নোৱাৰে যেতিয়া কোনোবা এটা বস্তুৱে গতি কৰি এটা স্থানৰ পৰা অন্য এটা স্থানলৈ যায় দূৰত্বটো শূন্য হ'ব পাৰেনে তো দূৰত্বটো শূন্য হ'ব কেতিয়াও নোৱাৰে হয়নে কিন্তু দূৰত্বটো এৰ পৰা এনেকৈ তোমালোকে যদি চোৱা ইয়াৰ যিটো টোটেল লেন্থটো অলপ দূৰ গ'লেই তাৰমানে ধৰি লৈছোঁ যেতিয়া বস্তু এটা গতিশীল অৱস্থাত থকা বুলি ক'ম যেতিয়া বস্তুটোৱে স্থানটো সলনি কৰিব গতিকে স্থানটো সলনি কৰাৰ লগে লগে তাৰ কি বাঢ়ি যাব দূৰত্বটো বাঢ়ি যাব হয়নে কিন্তু আমি যদি চাওঁ কোনোবা এটা বস্তুৰ যিটো হৰণৰ মান হৰণটো শূন্য হ'ব পাৰে ধৰি লৈছোঁ বস্তুটো এৰ পৰা গতি কৰি বি আহি কিত পালেগৈ আকৌ এই স্থান এটা পালেহি গম পাইছানে ধৰি লৈছোঁ আকৌ একেটা স্থান এটা পালেহি বস্তুটোৱে যেতিয়া গতি কৰিলে এই স্থানৰ পৰা গতি কৰি ক'ত পালেহি
আকৌ একে স্থানতে পালেহি এতিয়া আমি যদি চাওঁ দৈৰ্ঘ্যটো কি হ'ব টোটেল এৰ পৰা ইয়াৰ যিটো টোটেল দৈৰ্ঘ্যটো হ'ব তাৰ দূৰত্ব কিন্তু ইয়াৰ হৰণটো কি হ'ব শূন্য হ'ব কাৰণ প্ৰাৰম্ভিক যিটো বিন্দু আছিলে যিটো অন্তিম বিন্দু আছিলে একেটাই হয় গতিকে ইহঁতৰ মাজৰ দূৰত্বৰ ন্যূনতম দূৰত্বটো কি হ'ব ন্যূনতম দূৰত্বটো 0 হ'ব গতিকে আমাৰ হৰণটো শূন্য হ'ব পাৰে গম পাইছেনে বা আৰু দূৰত্বটো শূন্য হ'ব কেতিয়াও নোৱাৰে ঠিক আছে আমি ইতিমধ্যে গম পালোঁ যে হৰণটো শূন্য হ'ব পাৰে হয়নে এতিয়া হৰণটো ঋণাত্মক হ'ব পাৰে নে নোৱাৰে গতিকে হৰণটো ঋণাত্মক হ'ব পাৰে কেনেকৈ আমি চাওঁ ধৰি লৈছোঁ এ এটা বস্তু আছিলে এৰ পৰা গতি কৰিছে সি বি পালেগে ধৰি লৈছোঁ ই 5 কিলোমিটাৰ গ'ল ঠিক আছে এৰ পৰা বিলে কিমান গ'ল 5 কিলোমিটাৰ গ'ল আকৌ সি একেটা পথেৰে আকৌ পুনৰ উভতি আহি এটা পজিশ্যন পালেগে চি ই ইয়ালৈ আহিলে 6 কিলোমিটাৰ গতিকে ইয়ালৈ কিমান ঘূৰিলে 6 কিলোমিটাৰ গম পাইছেনে প্ৰথমতে এৰ পৰা বিলৈ পালেগে 5 কিলোমিটাৰ গ'ল সি আকৌ বিৰ পৰা এটা পইণ্ট পোনে আকৌ সি ঘূৰি পুনৰ একেটা পথেদি ঘূৰি আহিলে ক'ত পালেহি চি পালেহি চিত কিমান আহিলে 6 কিলোমিটাৰ ঘূৰি আহিলে এতিয়া আমি যিটো ইয়াৰ ফালে যোৱাটো আমি যদি প্লাছ বুলি ধৰোঁ গতিকে আমি তাৰ অপজিটটো কি বুলি ধৰিব লাগিব আমি মাইনাছ বুলি ধৰিব লাগিব হয়নে গতিকে ইয়াৰ টোটেল যিটো হৰণ হ'ব কিমান হ'ব -1 কিলোমিটাৰ এইটো কেনেকৈ হ'ল আমি যদি সোঁফালে যোৱাটো আমি প্লাছ বুলি এজিউম কৰোঁ আমি তেতিয়া অপজিটটো কি হ'ব মাইনাছ বুলি এজিউম কৰিব লাগিব হয়নে গতিকে ইয়াৰ যিটো হৰণ হ'ব -1 কিলোমিটাৰ গতিকে হৰণটো কি হ'ব পাৰে নিগেটিভ হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে গম পালানে আমি এতিয়া পঢ়িম সুষম গতি আৰু বিষম গতিৰ বিষয়ে এটা সুষম গতি মানে কি হয় বা বিষম গতিটো মানে কি হয় আমি তাৰ বিষয়ে জানিম আমি ইতিমধ্যে গম পালোঁ যে বস্তু এটা স্থিতিশীল অৱস্থাত কেতিয়া থকা বুলি কওঁ বা গতিশীল অৱস্থাত কেতিয়া থকা বুলি কওঁ আমি ইতিমধ্যে গম পালোঁ হয়নে যেতিয়া কোনো এটা বস্তু ৰৈ থাকে আমি তাক কি বুলি কওঁ স্থিতিশীল অৱস্থাত আছে যেতিয়া সময়ৰ সাপেক্ষে তাৰ যিটো অৱস্থানটো সলনি কৰে বা তাৰ যিটো স্থান সলনি কৰে আমি তাক কি বুলি কওঁ গতিশীল অৱস্থাত থকা বুলি কওঁ এতিয়া আমি প্ৰথমতে চাম এতিয়া সুষম গতিটো মানে কি হয় যেতিয়া কোনো এটা বস্তুৱে সমান সময়ৰ ব্যৱধানত সমান দূৰ অতিক্ৰম কৰে আমি তেতিয়া তাক কম সুষম গতি আমি যদি উদাহৰণ এটা লৈ লওঁ ভালদৰে বুজি পাম ধৰি লৈছোঁ এজন মানুহে খোজকাঢ়ি গৈ আছে ঠিক আছে এজন মানুহে খোজকাঢ়ি গৈ আছে এৰ পৰা বিলৈ খোজকাঢ়ি গৈ আছে সি 5 ছেকেণ্ডত অতিক্ৰম কৰিছে 10 মিটাৰ ঠিক আছে এজন মানুহে এৰ পৰা বিলৈ গতি কৰিছে বা খোজকাঢ়ি গৈ আছে সি প্ৰথম 5 ছেকেণ্ডত চেণ্টিমিটাৰ হৈ আছে এইটো প্ৰথম 5 ছেকেণ্ডত সি 10 মিটাৰ অতিক্ৰম কৰিছে আৰু সি যদি নেক্সট 5 ছেকেণ্ডত আৰু 10 মিটাৰ অতিক্ৰম কৰে আৰু এটা পইণ্ট পাইছে চি গম পাইছেনে প্ৰথমতে এৰ পৰা বিলৈ 5 ছেকেণ্ডত অতিক্ৰম কৰিছে 10 মিটাৰ ঠিক আকৌ নেক্সট বিৰ পৰা এটা চিলৈ যাতে তাক 5 ছেকেণ্ডত যদি সি 10 মিটাৰ অতিক্ৰম কৰে আৰু নেক্সট যদি চিৰ পৰা ডিলৈ যাওঁতে ধৰি লৈছোঁ সি 5 এইটো চেণ্টিমিটাৰ হৈ আছে সৰি এইটো ছেকেণ্ড হ'ব লাগে নেক্সট 5 ছেকেণ্ডত সি যদি 10 মিটাৰ অতিক্ৰম কৰে বা ডিৰ পৰা আৰু ইলৈ গতি কৰিছে আমি যদি চাওঁ নেক্সট আকৌ 5 ছেকেণ্ডত যদি সি 10 মিটাৰ যায় আমি তাক কি বুলি ক'ম এই সুষম গতিত গতি কৰা বুলি ক'ম কিয় ক'ম কাৰণ প্ৰথম এৰ পৰা বিলৈ 5 ছেকেণ্ডত কিমান গ'ল 10 মিটাৰ গ'ল নেক্সট 5 ছেকেণ্ডত 10 মিটাৰ গ'ল নেক্সট 5 ছেকেণ্ডত 10 মিটাৰ গ'ল আৰু নেক্সট 5 ছেকেণ্ডত 10 মিটাৰ গ'ল মানে সমান সময়ৰ ব্যৱধানত ই সমান দূৰত্ব অতিক্ৰম কৰিছে গতিকে আমি মানুহজনে সুষম গতিত খোজ কঢ়া বুলি ক'ম বা সুষম গতিত গতি কৰা বুলি ক'ম গম পাইছানে আমি বিষম গতিৰ বিষয়ে চাওঁ বিষম গতিটো আৰু কি হ'ব উল্টা হ'ব হা এৰ পৰা বিলে 5 ছেকেণ্ডত ধৰি লৈছোঁ ই কিমান গ'ল বোলে ইয়াত 3 মিটাৰ গ'ল 10 মিটাৰ গ'ল যেনিবা প্ৰথম 5 ছেকেণ্ডত 10 মিটাৰ গ'ল আৰু নেক্সট ই যেতিয়া চি 10 মিটাৰ যাওঁতে যেতিয়া ই ধৰি লৈছোঁ 5 ছেকেণ্ডত কিমান গ'ল এইটো 12 চেণ্টিমিটাৰ হৈ আছে আকৌ নেক্সট আকৌ ই 5 ছেকেণ্ডত কিমান গ'ল ধৰি লৈছোঁ 5 চেণ্টিমিটাৰ গ'ল হয়নে আকৌ নেক্সট যদি আমি ডি পাওঁতে যদি 5 ছেকেণ্ডত যদি 2 মিটাৰ গ'ল গম পাইছেনে গতিকে ই কি হৈছে ই বেলেগ দূৰত্ব অতিক্ৰম কৰিছে গতিকে আমি ইয়াক ক'ম বিষম গতি গম পাইছানে এতিয়া তোমালোকে সুষম গতি বা বিষম গতি মানেনো কি হয় তোমালোকে বুজি পালা ঠিক আছে এতিয়া আমি গতিৰ বিভিন্ন ধৰণৰ ধাৰণাবোৰ আলোচনা কৰিলোঁ হয়নে সুষম গতি বা বিষম গতিৰ বিষয়ে আলোচনা কৰিলোঁ আদি আমি গতিৰ বিভিন্ন ধৰণৰ
ধাৰণাবোৰ আলোচনা কৰিলোঁ তো তোমালোকে মন কৰিছেনে যে কোনোবা এটা বস্তু বেগাই যাব পাৰে কোনোবা এটা বস্তু লেহেমকৈ যাব পাৰে যেনে তোমালোকে ধৰা চাইকেলখনতকৈ মটৰচাইকেলখন বা বাইকখন কি হয় বেগাই যায় তাতকৈ গাড়ীখন বেগাই যায় তাতকৈ উৰাজাহাজখন বেছি বেগাই যায় গতিকে কোনোবা এটা বস্তু যে সেই বেগাই যায় বা লেহেমকৈ যায় কিমান লেহেমকৈ যায় বা কিমান বেগাই যায় আমি তাক জানিবৰ বাবে আমাক এটা ৰাশিৰ প্ৰয়োজন হৈছে সেইটো হৈছে দ্ৰুতি গম পাইছেনে সেইটো হৈছে দ্ৰুতি দ্ৰুতি মানে কি হয় যেতিয়া কোনোবা এটা বস্তুৱে একক সময়ত যিমানটো অতিক্ৰম কৰে যদি কোনোবা এটা বস্তু একক সময়ত অতিক্ৰম কৰা দ্ৰুতটোক আমি কি বুলি কওঁ দ্ৰুতি বুলি কওঁ গম পাইছেনে কোনোবা এটা বস্তুৱে তোমালোকে এইটো লিখি ল'বা নিজে কোনোবা এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বটোক আমি সেই বস্তুটোৰ দ্ৰুতি বুলি কওঁ ঠিক আছে আমি দ্ৰুতিটোক কি বুলি সূচাওঁ আমি ইয়াক s বুলি সূচাওঁ আমি s = d/t বুলি লিখোঁ ঠিক আছে t টো হৈছে সময় d টো হৈছে দূৰত্ব আছে ইয়াৰ যেটো SI একক হৈছে আমি দূৰত্বৰ কথা গম পাওঁ হয়নে মিটাৰ হয়নে আৰু যেটো t হৈছে সময় হয়নে সেকেন্ড হয়নে মিটাৰ পাৰ সেকেন্ড গতিকে কোনোবা এটা বস্তুৱে যেতিয়া একক সময়ত অতিক্ৰম কৰা দূৰত্বটোক আমি কি বুলি কম সেই বস্তুটোৰ দ্ৰুতি বুলি কম আমি ইয়াক কেনেকৈ লিখোঁ s = d/t হয়নে ঠিক আছে এতিয়া আমি দ্ৰুতিৰ বিষয়ে জানিলো হয়নে এটা দ্ৰুতি মানেনো কি হয় আমি এটা জানিম গড় দ্ৰুতি মানেনো কি হয় তো কোনোবা বস্তুৱে একেটা দ্ৰুতিতে গতি কৰি থকাটো কেতিয়া সম্ভৱ নহয় হয়নে তাৰ যেটো দ্ৰুতি হয় হেতু চেঞ্জ হৈ থাকিব গতিকে আমি কি কৰোঁ আমি তাৰ কাৰণে সেই বস্তুটো গড় দ্ৰুতি উলিয়াও গম পাইছেনে আমি তাৰ গড় দ্ৰুতি উলিয়াও সেই গড় দ্ৰুতি উলিওৱা সূত্ৰটো হৈছে অতিক্ৰম কৰা দূৰত্ব আমি যদি এভাৰেজটো উলিয়াও কোনোবা এটা বস্তুৰ গড় দ্ৰুতিটো উলিয়াও আমি তাক কি বুলি কওঁ অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই সময় মানে এটো অতিবাহিত সময় টোটাল সময়টো এটো হ'ব অতিবাহিত সময় মানে আমাৰ যেটো টোটাল সময় থাকিব আমি হেতু কি কৰিব লাগিব প্লাস কৰি দিব লাগিব ঠিক আছে আমি এটা উদাহৰণ লৈ লওঁ ধৰি লৈছো কোনোবা এটা বস্তুৱে এৰ পৰা গতি কৰিছে b লে ঠিক আছে কোনোবা এটা বস্তুৱে এৰ পৰা b লে গতি কৰিছে t1 সময়ত সি d1 দূৰত্ব অতিক্ৰম কৰিছে ঠিক সেই ধৰণে b ৰ পৰা c লে গতি কৰিছে t2 সময়ত d2 দূৰত্ব অতিক্ৰম কৰিছে ঠিক সেই ধৰণে c ৰ পৰা সি d লৈ t3 সময়ত সি d3 দূৰত্ব অতিক্ৰম কৰিছে গতিকে সেই বস্তুটোৰ যদি আমাক গড় দ্ৰুতি উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিব লাগিব অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিলে সি d1 + d2 + d3 আৰু মুঠ অতিবাহিত সময় কিমান t1 + t2 + t3 গমছানে গতিকে এইটোই হ'ব এই সূত্ৰটো হ'ব গড় দ্ৰুতি গম পাইছানে গতিকে কোনোবা বস্তু গড় দ্ৰুতি উলিয়াবলৈ হলে কি কৰিব লাগিব আমি টোটাল মুঠ অতিক্ৰম কৰা দূৰত্বটো ল'ব লাগিব আমি তাক কিহে কৰিব লাগিব হৰণ কৰিব লাগিব মুঠ অতিবাহিত সময় হৰণ কৰি দিব লাগিব গম পাইছানে প্ৰথমতে এটা বস্তু যদি a পৰা b লৈ যাওঁতে t1 সময়ত d1 দূৰ অতিক্ৰম কৰিলে b পৰা c লৈ t2 যদি d2 অতিক্ৰম কৰে বা c পৰা d লৈ t3 যদি d3 অতিক্ৰম কৰে তেতিয়া তাৰ যেটো গড় দ্ৰুতি হ'ব d1 + d2 + d3 ডিভাইডেড বাই t1 + t2 + t3 বুজিছানে আমি এতিয়া এটা প্ৰবলেম সলভ কৰিম তো প্ৰবলেমটো সলভ কৰিলে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব তোমালোকে কোৱেশ্চনটো মন কৰা বস্তু এটা 16 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 4 সেকেন্ডত আৰু তাৰ পাছৰ 16 মিটাৰ 2 সেকেন্ডত অতিক্ৰম কৰে গড় দ্ৰুতি কিমান হ'ব মানে আমাক গড় দ্ৰুতি লাবলৈ আমাৰ প্ৰথমতে আমি কি লাগিব মুঠ দূৰত্বটো লাগিব আৰু কি লাগিব আমাৰ যেটো অতিবাহিত সময় বা মুঠ সময়টো আমাক লাগিব হয়নে গতিকে বস্তু এটা প্ৰথম কিমান দূৰ অতিক্ৰম কৰিলে 16 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 4 সেকেন্ডত আৰু তাৰ পাছৰ 16 মিটাৰ কৰিছে 2 সেকেন্ডত গতিকে বস্তুটোৰ মুঠ দূৰত্বটো কি হ'ব মুঠ অতিক্ৰম কৰা দূৰত্বটো হ'ব মুঠ অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব 16 মিটাৰ প্লাস 16 মিটাৰ মানে ইকুৱেল টু 32 মিটাৰ মানে বস্তুতে মুঠ কিমান দূৰত্ব অতিক্ৰম কৰিলে 32 মিটাৰ দূৰ অতিক্ৰম কৰিলে আৰু এতিয়া অতিবাহিত সময়টো কিমান অতিবাহিত সময় বা মুঠ সময়টো কিমান প্ৰথমতে কি কৰিলে 4 সেকেন্ড আৰু নেক্সটটো কিমান 2 সেকেন্ড গতিকে 4 সেকেন্ড +
2 সেকেন্ড কিমান হ'ল 6 সেকেন্ড হয়নে গতিকে এই 6 সেকেন্ডত কি কৰিলে 32 মিটাৰ দূৰ অতিক্ৰম কৰিলে গতিকে গড়টো কি হ'ব টোটাল ডিসটেন্স মুঠ অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড মুঠ অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই কি হয় অতিবাহিত সময় এতিয়া তোমালোকে ফৰ্মুলাটো পাতি ল'বা ফৰ্মুলাটো পাতি লোৱাৰ পিছত কি কৰিবা মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান আছে 32 মিনিট হয়নে মিটাৰ তাৰপিছত নেক্সট অতিবাহিত সময় কিমান হৈছে 6 সেকেন্ড গতিকে এটো কিমান হ'ব 6 যদি আমি গ্ৰহণ কৰোঁ 6 5 গুণ 30 দুই থাকিলে এপিনে 5.33 সামথিং এনেকৈ লাগি থাকিব হয়নে গতিকে আৰু যেটো একক হ'ব কি হ'ব মিটাৰ পাৰ সেকেন্ড বা আমি ইয়াক কেনেকৈ লিখো মিটাৰ ইনটু সেকেন্ড ইনভাৰ্স হয়নে আমি ইয়াক কেনেকৈ লিখো ঠিক আছে গতিকে কোনোবা বস্তুৰ যেটো গড় দুটি উলিয়াবলৈ কয় তেতিয়া আমি এনে ধৰণে উলিয়াব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি গতিৰ বিভিন্ন ধৰণৰ ধাৰণাবোৰ ললো হয়নে আমি স্কেলাৰ ৰাশি কি ভেক্টৰ ৰাশি দূৰত্ব হৰণ ত্ৰুটি সুষম গতি বা বিষম গতি আদি বিভিন্ন ধৰণৰ আমি কনসেপ্টবোৰ আলোচনা কৰিলো ঠিক আছে এই পাঠত পঢ়িবলৈ আৰু বিভিন্ন ধৰণৰ কনসেপ্ট আছে আৰু বিভিন্ন ধৰণৰ বিষয়বস্তু আছে আমি যিখিনি আমি পঢ়িব লাগিব আমি সেইখিনি পঢ়িম নেক্সট ক্লাছত গতিকে আজিৰ ক্লাছটো ইমানতে আমি সামৰিম আমি নেক্সট ক্লাছত বেগৰ বিষয়ে পঢ়িম গমছানে বেগনো কি হয় আমি তাৰ বিষয়ে পঢ়িম বা বেগ আৰু দুটিৰ মাজত এটা পাৰ্থক্য আছে আমি তাৰ বিষয়ে পঢ়িম ঠিক আছে তো আমি লেখ বিভিন্ন ধৰণৰ দ্ৰুতি আৰু সময়ৰ সাপেক্ষে আমি লেখত উপস্থাপন কৰিব লাগিব গ্ৰাফ আঁকিব লাগিব ঠিক আছে আমি ত্বৰণৰ বিষয়ে পঢ়িব লাগিব গতিকে লেসনটো থকা বাকি যিখিনি বিষয়বস্তু আছে আমি সেইখিনি আমি যেটো নেক্সট খণ্ড আমি তাত আলোচনা কৰিম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানটা আমি সামৰিছো গতিকে কিবা যদি তোমালোকে বুজি নোপোৱা তোমালোকে মোক কমেন্ট কৰিবা কমেন্টত জনাবা ঠিক আছে থ্যাংক ইউ